নমস্কাৰ, ৱেলকাম বেক টু মানৱজ্যোতি বৰা ইউটিউব চেনেল। আশা কৰিছোঁ সকলো ভালেই আছে। গাইজ, সদায় দৰে আজি আপোনালোকলৈ আগবঢ়াই আনিছোঁ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'। ভিউৱাৰ্ছ, আছাম ৰাইফল GD জবৰ ৰিক্ৰুইটমেণ্ট 2026লৈ আহিছে 117টা ৰাইফলমেন এণ্ড ৰাইফল ওমেন ভেকেঞ্চিজ। এই জববোৰ ডাইৰেক্টৰ জেনেৰেল অফ আছাম ৰাইফলছ শ্বিলঙে ইছ্যু কৰিছে টোটেল 117টা ভেকেঞ্চি। এই পোষ্টবোৰ কম্পজিশ্যনেট গ্ৰাউণ্ডছ এপইণ্টমেণ্ট স্কিমৰ আণ্ডাৰত ইছ্যু কৰা হৈছে, য'ত অকল আছাম ৰাইফলছৰ ফেমিলি মেম্বাৰবোৰে এলিজিবল। যোনবোৰ কেণ্ডিডেট ইণ্টাৰেষ্টেড আছে, সিহঁতে অফলাইন মেথড বা ইমেইল থ্ৰু এপ্লাই কৰিব পাৰে। এতিয়া আহক আমি জানি লওঁ ভেকেঞ্চিবোৰৰ বিষয়ে। পোষ্টৰ নাম হৈছে ৰাইফলমেন এণ্ড ৰাইফল ওমেন, ৱাৰেণ্ট অফিচাৰ শ্বিপাৰ। টোটেল পোষ্ট আছে 117টা। ভেকেঞ্চি লিষ্ট পাৰ পোষ্ট হিচাপে হৈছে ৰাইফলমেন এণ্ড ৰাইফল ওমেন জেনেৰেল ডিউটি। ইয়াত মেল এণ্ড ফিমেল বোথ এপ্লাই কৰিব পাৰিব। এণ্ড পোষ্ট আছে 95টা। ৱাৰেণ্ট অফিচাৰ শ্বিপাৰ পোষ্ট আছে 6টা অনলি ফৰ মেল। হাবিলদাৰ ক্লাৰ্ক পোষ্ট আছে 3টা ফৰ বোথ মেল এণ্ড ফিমেল। ৰাইফলমেন লাইনমেন ফিল্ড পোষ্টত আছে 1টা অনলি ফৰ ফিমেল। ৰাইফলমেন আৰ্মাৰ পোষ্ট আছে 2টা অনলি ফৰ মেল। ৰাইফলমেন ৰিকভাৰী ভেহিকেলৰ মেকানিক পোষ্ট 1টা আছে ফৰ মেল। ৰাইফলমেন ইলেক্ট্ৰিচিয়ান মেকানিক ভেহিকেলৰ পোষ্ট আছে 1টা অনলি ফৰ মেল। ৰাইফলমেন মেটেল স্মিথ পোষ্ট আছে 1টা অনলি মেলৰ কাৰণে। ৰাইফলমেন মাছনত পোষ্ট আছে 1টা এণ্ড ৰাইফলমেন ষ্ট'ৰকিপাৰ টেকনিকেলৰ পোষ্ট আছে 1টা আছে ইয়াত অনলি ফৰ মেলৰ কাৰণে। ৰাইফলমেন ভেহিকেল মেকানিক আৰু ৰাইফলমেন ইঞ্জিনিয়াৰ ইকুইপমেণ্ট মেকানিকৰ পোষ্ট 1টা আছে এণ্ড বোথ আৰ ফৰ মেল। পে স্কেল আৰু অন্য এলাউন্সবোৰো দিয়া হ'ব। এডুকেশ্যন কোৱালিফিকেশ্যন হ'ব লাগিব 10 to 12 পাছ। এপ্লাই কোনে কোনে কৰিব পাৰিব চাওঁ আহক। আছাম ৰাইফলছৰ অকল এজন ফেমিলি মেম্বাৰে এপ্লাই কৰিব পাৰিব যদি সেই আছাম ৰাইফলছত চাকৰি কৰি থকা মানুহজন হত্যা বা চাৰ্জশ্বিট থাকোঁতে মৰিছে, মেডিকেল গ্ৰাউণ্ডত ডিছচাৰ্জ লোৱা হৈছে বা চাৰ্জশ্বিট থাকোঁতে মিছিং হৈছে। আৰু ফেমিলি মেম্বাৰ যেনে স্পৌছ, ৱাইফৰ ছন, এডপ্টেড ছন, ডাটাৰ বা এডপ্টেড ডাটাৰৰ ব্ৰাদাৰ চিষ্টাৰ যদি বিয়া হোৱা নাই, এই মানুহবোৰে অকল এপ্লাই কৰিব পাৰিব যোনে এণ্টায়াৰলি আছাম ৰাইফলছত কাম কৰি থকা মানুহজনৰ ওপৰত নিৰ্ভৰ হৈ আছিলে। এপ্লাই অফলাইন মোডত কৰিব পাৰিলে এপ্লিকেশ্যন ফৰ্ম নিব লাগিব আৰু লগত সিহঁতৰ এডুকেশ্যনেল চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, ডমিচিল চাৰ্টিফিকেট আৰু ট্ৰেড চাৰ্টিফিকেট নিব লাগিব। এপ্লাই কৰাৰ টাইমত কেণ্ডিডেটছে আৰু নিজৰ যিকোনো ফটো, ID প্ৰুফ, আধাৰ, পেন, ভোটাৰ ID, ড্ৰাইভিং লাইচেন্স, জেৰক্সো নিব লাগিব। এই সকলোবোৰ এনভেলপত ভৰাই ডাইৰেক্টৰ জেনেৰেল আছাম ৰাইফলছৰ লেটকৰ শ্বিলং, মেঘালয় 793010 এড্ৰেছত ছাবমিট কৰিব লাগিব। আৰু এপ্লিকেশ্যন ফৰ কম্পছনেট গ্ৰাউণ্ডৰ এপইণ্টমেণ্ট বুলি এনভেলপৰ টপত মেনশ্যন কৰিব লাগিব। ডেটবোৰ চাই লওক এপ্লাই কৰাৰ আগত। ষ্টাৰ্টিং ডেট হৈছে এপ্ৰিল 2026ৰ পৰা, ক্লজিং ডেট হৈছে 11 মে 2026। আছাম ৰাইফলছ ৰিক্ৰুইটমেণ্ট ৰেলী হ'ব জুলাই-আগষ্টৰ মাজত 2026ৰ লখৰাত। এপ্লিকেশ্যন ফৰ্ম আৰু বাকী আপডেটছ আহি আছে আপকামিং ডেটছত। এই সকলোবোৰ আপডেটছ www.jobinfoassam.com ৱেবছাইটত পাই যাব আৰু ডেছক্ৰিপশ্যনত দিয়া লিংকবোৰত ক্লিক কৰিলে হোৱাটছআপ গ্ৰুপ গভৰ্ণমেণ্ট জবৰ এক্সেছ পাব। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। কিবা কুৱেশ্যন থাকে তলত কমেণ্টবোৰত জনাব। আজিৰ কাৰণে ইমানেই। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে বিদায় জনালোঁ। ধন্যবাদ। জয় অসম।